নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ কেয়াৰ ফাৰ্মলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইকেইদিন ময়ো ভিডিঅ' দি আছোঁ। আজি মোৰে ভিডিঅ'। আৰু এই বগাখিনি হৈছে চেনিখিনি মিক্সাৰত এনেকৈ গুড়ি কৰি লৈছোঁ। আৰু এইখিনি চেনি আগদিনাখন দিছিলোঁ। আৰু এইখিনি হৈছে এনেকৈ পানীত চেনিখিনি গৰম কৰি লৈছিলোঁ গুলি ঠাণ্ডা হোৱাৰ পিছত এনেকৈ সৰু সৰু কণ্টেইনাৰ লৈ পেলাই তাত অকণমান কটন পাতল কাপোৰ এখনে মেৰিয়াই পেলাই এনেকৈ দিব পাৰি। আৰু এয়া মৌবাহ খুলিছোঁ চেনি দিবৰ কাৰণে। খোলা হৈছে মৌবাহটো। আৰু দেখিছে নহয়, ওপৰ এখন খুলিব পৰা নাই, সিহঁতি এখন চিল কৰি দিলে। আৰু এতিয়া ধুনীয়াকৈ কাটি পেলাই চেনিখিনি দিব লাগিব। লগতে আজি আপোনালোকক দেখুৱাম, বহুতে নাজানে আৰু বহুতে জানে, চাক আৰু মৌ চাকখনো বেলেগ আৰু মৌজোলটো বেলেগ হয়। বহুতে মৌজোল বুলি চাকখনোকে কাটে। চাকবিলাক লাগি আছে নহয়। মৌবাহত বৰ বিশেষ কষ্ট কৰিবলগীয়া একো নাথাকে। মাজে মাজে অকণমান চাফ চিকুণ কৰিলেই হ'ল। আৰু ধুনীয়াকৈ এয়া দেখিছে নহয়, সিহঁতি গোটেই ওপৰে তলে মৌ চাক বনাই দিলে। এইখন হৈছে মৌ চাক। আৰু এই মৌচাকখন কাটি আকৌ কেনেকৈ বেলেগ বাঁহত লগাব পাৰি, বা সেইটো বাঁহতে আকৌ কেনেকৈ লগাই পেলাই মৌবাহটো বেলেগ এটা বাকচ দিব পাৰি, সেইখিনিও মই আপোনালোকক দেখুৱাম। এইখিনিতে আৰু এটা কৈ থৈছোঁ, মৌৱে পিঁয়াজ নহৰু গোন্ধটো বহুত বেয়া পায়। আৰু পৰাপক্ষত তেনেকুৱা ধৰণৰ পিঁয়াজ কটা কটাৰী হওক, নহৰু পিছা বা এনেকুৱা যিকোনো বস্তু পিঁয়াজ চুই মেলি মৌ ওচৰলৈ আহিব নালাগে। এইখনেই হৈছে মৌচাক। আৰু মৌচাকখনৰ লগত আৰু যিটোৰ পৰা আমি মৌজোল পাওঁ, সেয়া দেখিবলৈ সম্পূৰ্ণ বেলেগ। মৌচাকত ঘৰবোৰ এইবোৰ দেখিছে নহয়, তাতে মৌজোলৰ ৰস সংৰক্ষণ কৰে। আৰু সেইটো হৈছে মৌজোল। আৰু সেইখিনিয়ে আমি পৰাপক্ষত কাটিব লাগে। চাকখন কাটিলে মৌখিনিৰ কাৰণে বহুত অসুবিধা হয়। আপোনালোকে ভালদৰে গুগলত চাই ল'ব পাৰিব। আৰু মই যিমানখিনি জানো, নিজে জনাখিনিহে আপোনালোকক কৈছোঁ। আৰু যদি কোনো অভিজ্ঞ লোক আছে, আমাক জনাবচোন। মৌৰ বিষয়ৰ ওপৰত আমি ইমান ভালকৈ নাজানো। মৌজোল থকা চাকখন আৰু পোৱালি থকা এখন সম্পূৰ্ণ দেখিবলৈ বেলেগ। এয়া দেখিছে ন, মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। ক'লাটো হৈছে মতা মৌ আৰু ইজনী হৈছে মাইকী মৌ। এই ক'লা মাইকী মৌতকৈ মতা মৌটো অকণমান ক'লা হয় আৰু ডাঙৰ হয়। এতিয়া এই ছিজনটোত বহুত পৰিমাণে ফুল পোৱা যায়, আৰু সেইকাৰণে চেনি নিদিলেও হয়। পিছে আমি যিহেতু বেলেগকৈ আকৌ নতুন বাকচত দিছোঁ, সেইকাৰণে চেনিটো দিবলগীয়া হৈছে। নতুন বাঁহ হ'লে চেনিটো দি দিওঁ আমি। আৰু পুৰণা বাঁহটো সেইকাৰণে অকণমান চেনি দি দিছোঁ। আৰু বাৰিষা যিহেতু ফুলবোৰ কম হয়, তেতিয়া মৌবাহত চেনি দিব লাগে তেনেকৈ। আৰু এই খৰালি সময়তো কম দিলেও হয়, যিহেতু বিভিন্ন ধৰণৰ গছ গছনিৰ পৰা ফুলখিনি পাই থাকে। লগতে আপোনালোকে যদি ফুল ঘৰত ৰুৱে, তেতিয়াহ'লে বেলি ফুল, ডালিয়া এইবোৰ ৰুব, কাৰণ এইবোৰ মৌৱে বহুত পৰিমাণে ফুলৰ ৰেণু সংগ্ৰহ কৰিব পাৰে। এইখিনিয়ে হৈছে মৌজোল। দেখিছে ন, একদম ভৰ্তি হৈ আছে।
ছিজন অনুসৰি ফুলবোৰ অনুসৰি মৌজোলটো বেলেগ বেলেগ হ'ব পাৰে সোৱাদ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।